Dear student, welcome to my YouTube channel. আকৌ অনুষ্ঠিত হ'ব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা হয় তোমালোকে ঠিকই শুনিছা এই বছৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আকৌ তোমালোকৰ বাবে এখন পৰীক্ষা অনুষ্ঠিত কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তোমালোকৰ ইতিমধ্যে হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ এক মাহ পিছতেই আন এটা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব আৰু সেই মেট্ৰিক পৰীক্ষাটোৰ নাম দিছে কম্পাৰ্টমেণ্টেল এক্সাম যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হৈ যোৱা মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব পৰা নাই ফেল কৰিছে এই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আকৌ এটা পৰীক্ষা অনুষ্ঠিত কৰিব যাতে এই সকল ছাত্ৰ ছাত্ৰীয়ে এইটো বছৰতেই ক্লাছ 11ত এডমিশ্যন লৈ নিজৰ ষ্টাডি কন্টিনিউ কৰিব পাৰে বহুত ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন কাৰণত যেনেকৈ ফেমিলিৰ কাৰণত বেমাৰৰ কাৰণে বিভিন্ন কাৰণত এটা বছৰত ভালকৈ পৰীক্ষা দিব নোৱাৰে সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণেই কিন্তু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই সিদ্ধান্ত লৈছে কিন্তু ইয়াতে এটা ক্ৰাইটেৰিয়া আছে হেয়া হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ম্যাক্সিমাম সৰ্বোচ্চ 3খন সাবজেক্টত ফেল কৰিব আৰু সৰ্বনিম্ন 170 নম্বৰ পাব তেওঁলোকে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব পাৰে অৰ্থাৎ ধৰি লোৱা যে তুমি এখন নাইবা দুখন নাইবা 3খন সাবজেক্টত ফেল কৰিছা তেতিয়া এই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব পাৰিবা কিন্তু তুমি যি আসল মেট্ৰিক পৰীক্ষাটো দিছিলা তাতে মিনিমাম 170 নম্বৰ পাব লাগিব একফালে ম্যাক্সিমাম 3খন সাবজেক্টত ফেল কৰিব লাগিব আনফালে সৰ্বনিম্ন 170 নম্বৰ পালে তোমালোকে এই পৰীক্ষাটো দিব পাৰিবা যদি কোনো ছাত্ৰ ছাত্ৰীয়ে এটা সাবজেক্টত ফেল কৰে আৰু তেওঁৰ যদি সৰ্বমুঠ নম্বৰ 169 হয় তেও কিন্তু পৰীক্ষাটো দিব নোৱাৰিব কাৰণ ইয়াতে 170 পাব লাগে তেও 169 পাইছে গতিকে তেও পৰীক্ষা দিব নোৱাৰে এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কেতিয়া ৰুটিন প্ৰকাশ পাব সবিশেষ তোমালোকে একমাত্ৰ আসাম পিছ নিউজ 3 এইটো চেনেল জৰিয়তে জানিব পাৰিবা গতিকে পলম নকৰি এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া